5,500 এটো আপুনি পাই যাব মাত্ৰ 9,000 টকাত আছে 15,000 এটো আপুনি পাই যাব মাত্ৰ 13,000 টকাত প্ৰ 10,500 দি আছে আপুনি 9,000 টকাত পাই যাব 8,500 টকাত 8,500 দি আছে এটো আপুনি 7,500 টকাত পাই যাব এটো আপুনি পাই যাব মাত্ৰ 6,500 টকাত ষ্টৰেজ এটো পাই যাব আপুনি 6,500 টকাত এবোৰ আপুনি পাই যাব মাত্ৰ 5,500 টকাত আপুনি 6,500 টকাত এবোৰ আপুনি পাই যাব মাত্ৰ 7,000 টকাকে হেল্ল' ফ্ৰেণ্ডছ ওয়েলকাম বেক টু চেক বিফৰ সেল তো আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল তো আপোনালোকে নিশ্চয় এটো কৰিছে যে মই ক'ত আছো এটো মই এড্ৰেছটো আপোনালোকক বুজাবৰ কাৰণে এটো আপোনাৰ দিছপুৰ লাষ্ট গেট হয় ক্লক টাৱাৰ আপুনি ইয়াতে চাব পাৰে তো বলক এড্ৰেছটো আপোনালোকক বুজাও কেনেকা স্টেপ বাই স্টেপ আপোনাক যাব লাগে এটো আপোনাৰ ক্লক টাৱাৰ হয় এটো আপোনাৰ সিধা গলে ৰাজধানী মছজিদ যায় এটো ফালে আপুনি সুপাৰ মাৰ্কেট দি আহিব পাৰে আৰু এটো সাইডে লেফট গলে আপোনাৰ বেলতলা ৰোড আহে তো আপোনাক লেফট যাব লাগে তো বলক মই আপোনাক দেখাই থাকো স্টেপ বাই স্টেপ এটো আপুনি ক্লক টাৱাৰ দেখা পাইছে এটো আপোনাৰ এটো ফালে যায় আপোনাৰ বেলতলা ৰোড আপোনাক এই বেলতলা ৰোডতে যাব লাগিব আমাৰ দোকানলৈ আহাৰ কাৰণে এটো আপোনাৰ বাস স্ট্যান্ড হয় ইয়াতে আপুনি এটো বাসৰ পৰা আপুনি সিধা উঠি কেনে বেলতলা বশিষ্ঠ চাৰিআলি যাব পাৰে এটা আপোনাৰ এটা বিশেষ বিল্ডিং আছে আপোনাৰ যোনটো ফ্ল্যাট হয় তাতে সাইনবোর্ড আছে মই তাৰ পৰা আপোনাক জুম দেখাই দিম এটো আপোনাৰ কিন্তু বেলতলা ফালে যায় সিধা সিধি আপোনাৰ বেলতলা যায় বশিষ্ঠ যায় হাইৱেটো আপুনি উলাব পাৰিব ইয়াৰ পৰা সিধা গলে আপুনি ইয়াতে যদি আপুনি অলপমান গৰ কৰে এই ৰেড কালাৰটো সিম্বল দেখা পাইছে এটো হোটেলৰ ওচৰতে আছে আমাৰ দোকানখন বেছি দূৰ নহয় ইয়াৰ পৰা আপুনি যদি বাস ষ্টেণ্ডত নামে আৰামছে আপুনি ফুসকাৰি আহিব পাৰিব এটো আপুনি চাব পাৰে এটো ফ্ল্যাট হয় এটা আপোনাৰ পাৰ্ক পেনোৰামা ঠিক আছে আপুনি ভাবিলো এটো পালে ভাবিলো আপুনি একদম ৰাইট ৰাস্তা দি গৈ আছে মানে এই পাৰ্ক পেনোৰামাৰ আপোনাৰ সাইনবোর্ডটো দেখাই দিও এটো আপুনি পাৰ্ক পেনোৰামা দেখা পাই আছে पार्क पेनोरामा ये फ्लैट गेट है আপুনি ইয়াতে এটা গেষ্ট হাউস পাব সিধা সিধি চাই থাকিলে ইয়াতে একেলগত আপোনাৰ মোবাইলৰ দোকান কেইটামান আছে চাও বলে ইয়াতে লাইন বাই লাইন আপোনাৰ মোবাইলৰ দোকান আছে ঠিক আছে এটো মোবাইলৰ দোকানটো ক্ৰস কৰি কেনে আপুনি হোটেল ৰাজধানী ৰেজেন্সি পাব তাৰ নেক্সট বিল্ডিংতে আমাৰ দোকানটো আছে এটো হোটেল ৰাজধানী ৰেজেন্সি এটো ক্ৰস কৰি কেনে আপুনি আমাৰ দোকানটো দেখা পাব চেক বিফৰ সেল বেছি দূৰ নহয় ফুসকাৰি আহিলে আপুনি 1 মিনিটত আহি পাব যদি বাসে দি আহি কেনে লাষ্ট গেট বাস ষ্টেণ্ড কাবাক কয় লাষ্ট গেট বাস ষ্টেণ্ডত নামি গলে হল বেলতলা ফালে যোৱা ফালে এটো আহি গল আপোনাৰ বিল্ডিংটো ইয়াতে ওচৰত আপোনাৰ আইসক্ৰীমৰ দোকান আছে আৰু এটো হল চেক বিফৰ সেল ঠিক আছে আমরা একদম হোটেল রাজধানী রেজেন্সিটি ক্রস কৰি কেনে আৰু এটো সিধা যায় আপোনাৰ বেলতলা হেল্ল' ফ্ৰেণ্ডছ এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আজি কমসে কম 10-12 দিন হৈ গল ভিডিও বনোৱা নাই এটো দোকানৰ পৰা তো ইয়াতে বহুতখিনি ষ্টক আছে আইফোনৰ এই কাৰণে মই মাজতে ভিডিও বনোৱা নাছিলো তো বলক এটা এটাকে মই গুটেখিনি আপোনাৰ মোবাইলবোৰ কও মডেলবোৰ কও কিমান ৰেটত দিব পাৰো কি অফাৰ আছে মোবাইলত তো আপোনালোকে ভিডিওটো লাষ্টলৈকে চাওক এটাও বস্তু মিস নকৰিব বহুত গেটা অফাৰ দিয়াব এই ভিডিওটোত ঠিক আছে আৰম্ভ কৰো যেটো সাইটৰ পৰা ৰাখা আছে iPhone 11 আপুনি চাব পাৰে 64GB আছে 128GB আছে আপুনি ইয়াতে 26,000 দি আছে কিন্তু এতিয়া ৰেটটো ডিসকাউন্ট হল আপুনি এটো মাত্ৰ পাব 23,000 টকাত 23,000 টকাত আপুনি iPhone 11 64GB পাব আৰু 128GB টো পাই যাব আপুনি মাত্ৰ 25,000 টকাত তো বহুত ডিসকাউন্ট চলি আছে আগৰ পৰা পিছত হৈ গল আপোনাৰ iPhone 12 হৈ গল iPhone 12 আপুনি চাব পাৰে সব কালাৰ अवेलेबल আছে 64GB আছে 128GB আছে 64GB টো পাই যাব আপুনি মাত্ৰ 31,500 আৰু 128GB টো পাই যাব আপুনি 33,000 ত আৰু এবোৰত আপুনি ওয়াৰেন্টিও পাই যাব লগত চাৰ্জাৰটো প্ৰভাইড কৰি দিয়া হ'ব এটো হৈ গল আপোনাৰ iPhone 12 Pro Max
এইটো আপোনাৰ 256 GB ষ্ট'ৰেজ আছে আৰু 512 GB আছে 256 GB ষ্ট'ৰেজ যোনটো আছে এইটো আপুনি পাই যাব মাত্ৰ 55000 ত আৰু 512 GB আছে এটা ষ্ট'ৰেজ এইটো পাই যাব আপুনি 57000 ত পিছত আপোনাৰ আইফোন 13 ৰ লাইন আপ চাব পাৰে আইফোন 13 বেলেগ বেলেগ কালাৰ অপচন এভেইলেবল আছে এটো আপুনি 41000 ৰ পৰা 43000 ৰ ভিতৰত আইফোন 13 পাই যাব ওয়াৰেন্টি পাই যাব চাৰ্জাৰ গতে ফ্ৰী পাই যাব লগত পিছত আপোনাৰ আইফোন 12 মিনি হৈ গল 13 মিনি হৈ গল 12 মিনি আপুনি পাই যাব 64 GB টো পাই যাব আপুনি 25000 টকাত আৰু 128 GB লাগে যদি 27000 ত পাই যাব আৰু 13 মিনি পাই যাব আপুনি 36000 ত পিছত হৈ গল আপোনাৰ আইফোন 14 আইফোন 14 আপুনি 128 GB লব গলে আপুনি পাই যাব 53000 ত আৰু 256 GB ষ্টৰেজ লব গলে আপুনি পাই যাব 55000 ত আৰু ৰেট ডিসকাউন্ট কৰি দিম 14 ত যেটো 14 মোৰ তাত বক্স থাকা ক্যাটাগরি লাগে যদি বক্সটো আছে পুরা বক্সৰ লগত আছে 256 GB ষ্টৰেজ 128 GB ষ্টৰেজ বক্সৰ লগত আছে এবোৰ ওপেন বক্স তো এবোৰৰ লাহে লাহে কম আপোনাৰ 14 সিৰিজটো হৈ গল বুলি কেনে দেখালো এটো পিছত আপোনাৰ আইফোন 13 Pro হৈ গল 13 Pro আপোনাৰ মোৰ তাত 128 GB আছে আৰু আপোনাৰ 256 GB ষ্টৰেজও আছে এটো আপোনাৰ বক্সৰ লগত আছে 256 GB ষ্টৰেজ বেটাৰি 92 আৰু এটো বেটাৰি 100 হয় এবোৰ অৰিজিনাল বেটাৰি লাগি আছে আপুনি এটো আপুনি পাই যাব 128 GB টু 65000 ত আৰু 256 GB টু পাই যাব আপুনি 68000 ত এটো আপোনাৰ আইফোন 14 Pro হৈ গল আপুনি 14 Pro এবাৰ কন্ডিশন চাই লওক যেহেতু সব কন্ডিশন একদম ফ্ৰেশ পাব এখানে দেখুৱা পসিবল নহয় তো এটাই দেখাই দিও এটো 128 GB ষ্টৰেজ 100% বেটাৰি হেল আছে এটো পাই যাব আপুনি মাত্ৰ 85000 ত আৰু আপোনাৰ 14 Pro Maxও আছে 14 Pro Max আপোনাৰ বক্সৰ লগত আছে আপোনাৰ সেম কালাৰ হয় এটো চাব পাৰে 91 বেটাৰি হেল এটো পাই যাব আপুনি 88000 ত পিছত আইফোনৰ আপোনাৰ এসি হৈ গল এসি বোৰৰ দাম বহুত কমি গল এবোৰ এসি জিমান আছে এবোৰ আপুনি পাই যাব 12500 টকাত ঠিক আছে জিমান আছে যিকোনো আইকেনে আপুনি লৈ যাব পাৰে আৰু এসি এটো 5G মডেল এটো পাই যাব আপুনি 18500 টকাত পিছত আইফোন XR হৈ গল XR আপোনালোকে চাব পাৰে XR 64 GB আছে 128 GB আছে 64 GB টো আপুনি পাই যাব 17500 টকাত আৰু 128 GB পাই যাব আপুনি 18500 টকাত কালাৰ অপচন এভেইলেবল আছে পিছত আপোনাৰ আইফোন 7 হৈ গল এটো আপুনি পাই যাব মাত্ৰ 8500 টকাত 128 GB হয় আৰু আইফোন 8 আছে এবোৰ আপুনি পাই যাব 12000 ত ঠিক আছে পিছত আইফোন 8 প্লাস হৈ গল গোল্ড কালাৰৰ আছে এবোৰ আপুনি পাই যাব 14500 টকাত পিছত আপোনাৰ তিনটা ক্যামেৰা বহুত জনে বিচাৰে কম ৰেটত তো হেতৰ কাৰণে এটো ভাল হ'ব আপোনাৰ আইফোন 11 Pro Max ঠিক আছে 64 GB হয় এবোৰ পাই যাব আপোনালোকে 35000 কে পিছত আপুনি আইফোন XS চাব পাৰে XS এবোৰ আপুনি পাই যাব মাত্ৰ 20000 টকাত XS Max আছে এটো পাই যাব আপুনি 22000 টকাত আইফোন 12 Pro আছে এতিয়া যিমান পাৰো সব গটা আইফোনৰ কোৱাৰ চেষ্টা কৰিম 12 Pro আপুনি 128 256 GB বেলেগ বেলেগ কালাৰ অপচন এভেইলেবল আছে আপোনাক যদি 128 GB লাগে তেতিয়াহলে আপুনি পাই যাব 46000 ত আৰু 256 GB লাগিলে আপুনি পাই যাব 48000 পৰা 49000 ৰ ওচৰত আৰু আইফোনৰ আপোনাক যদি বক্সৰ লগত লাগে বক্সৰ লগতো আছে এবোৰ আপুনি চাব পাৰে 11 হৈ গল XR হৈ গল 13 Pro হৈ গল ইয়াতে 12 Pro Max গোল্ড কালাৰ লাগে গোল্ড কালাৰ পাই যাব 14 আছে ইয়াতে আপোনাৰ 13 Pro Max এটা আছে 13 Pro Max টো দেখাই দিও যেতে ইয়াতে নাই বক্সতে আছে এটো চাব পাৰে 128 GB ষ্টৰেজ এটা লেডিসে ইউজ কৰছে এটো আপুনি পাই যাব মাত্ৰ 65000 ত তো বহুত কম ডিসকাউন্ট চলি আছে আপোনালোকে হুনকালে হক দোকানত আই কেনে ভিজিট কৰক আৰু আপোনাৰ মনপছন্দ মোবাইল লৈ যাব পাৰে এটো আপুনি চাব পাৰে Samsung ৰ 5G মোবাইল হয় এটো আপোনাৰ A53 5G নতুনৰ দাম এটো আপোনাৰ 35000 মান হয় এটো আপুনি পাই যাব মাত্ৰ 18500 টকাত A23 5G এটো নতুনৰ দাম আপোনাৰ 28000 মান হয় এটো পাই যাব মাত্ৰ আপুনি 15500 টকাত Samsung S20 FE 5G হয় এবোৰ পাই যাব আপুনি 18500 কে পিছত আপোনাৰ S22 Ultra আছে এটা এটো চাব পাৰে এটো আপুনি পাই যাব মাত্ৰ 50000 টকাত
অলপমান স্ক্ৰেচ আছে বডিত, কিন্তু বাকী স্ক্ৰীনত স্ক্ৰেচ নাই, কিন্তু বেক পেনেলতো স্ক্ৰেচ নাই, খালি বডিত স্ক্ৰেচ আছে। পিছত চেমচাঙৰ আপোনাৰ S22 আছে, S22 প্লাছ আছে। S22 পাই যাব আপুনি 32,000, 22 প্লাছ পাই যাব আপুনি 37,000। পিছত S21 FE 5G আছে, এইবোৰ আপোনাৰ 8GB লাগে, 256GB আছে, 8128 আছে। এইবোৰ আপোনাৰ 8128টো পাই যাব আপুনি 23,500 টকাত, আৰু 256GBটো পাই যাব মাত্ৰ 25,000 টকাত। পিছত আপোনাৰ চেমচাং F23 5G আছে, এইবোৰ আপুনি পাই যাব 12,000 টকাকৈ। পিক্সেলৰো বহুত মোবাইল আছে, তো পিক্সেলৰো দেখাই দিওঁ আপোনালোকক, যিহেতু পিক্সেল বহুত ডিমাণ্ড থাকে। এইটো পিক্সেল 7 হয়, একদম নতুন হয়, মানে একমাহমান ইউজ হৈছে। এইটো আপুনি পাই যাব মাত্ৰ 33,000ত। আপুনি কণ্ডিশ্যনটো চাই লওক, এনেকুৱা লাগিব জাষ্ট বক্সৰ পৰা আপুনি খুলিছেই মোবাইল, টেম্পাৰ চেম্পাৰো লগোৱা আছে। পিছত আপোনাৰ পিক্সেল 5 আছে, পিক্সেল 5ও পাই যাব, এইটো আপুনি পাই যাব মাত্ৰ 15,000 টকাত। আৰু পিক্সেল 4A আছে, এইটো পাই যাব আপুনি 9,000 টকাত। পিক্সেল 6এও আছে আমাৰ তাত, 6এও চাব পাৰে, এইবোৰ আপুনি পাই যাব 21,000 টকাত। তো পিক্সেলৰো গোটেইখিনি লাইন আপে আছে ক'ব গ'লে কম ৰেঞ্জত। বাকী আপোনাৰ OnePlus চাব পাৰে, OnePlus Nord 2 আছে, Nord 2 আপোনাৰ 8GBটো 18,000ত পাই যাব, আৰু 12GBটো পাই যাব আপুনি মাত্ৰ 20,000 টকাত। Oppo Reno 8 আছে, কালাৰ অপশ্যন এভেইলেবল আছে, গোটেইকেইটা ৱাৰেণ্টি থকা মডেল হয়। এইটো আপুনি পাই যাব মাত্ৰ 19,000 টকাত। এইবোৰ 5 মাহ 6 মাহ ৱাৰেণ্টি পাই যাব এইবোৰ মোবাইলত। পিছত আপোনাৰ Oppo F21s Pro 5G এটা আছে, এটা 4G মডেল হয়। 4G মডেলটো আপুনি পাই যাব 12,000ত, আৰু 5G মডেলটো পাই যাব আপুনি 15,500 টকাত। OnePlus Nord CE আছে, 12GB ৰেম হয়, এইবোৰ আপুনি পাই যাব 15,500কৈ। নাথিং ফোন আছে, নাথিং ফোন 1 আছে, 8GB ৰেম, 128GB ষ্ট'ৰেজ, কণ্ডিশ্যন চাব পাৰে, এইবোৰ আপুনি পাই যাব মাত্ৰ 22,000 টকাকৈ। OnePlus 9R আছে, 9R 8GBটো পাই যাব আপুনি 19,500, আৰু 12GBটো পাই যাব আপুনি 21,500 টকাত। OnePlus 10R আছে, 8GB 128GB, এইটো আপুনি পাই যাব মাত্ৰ 22,500 টকাত। OnePlus Nord CE 5G আছে, এইবোৰ আপুনি পাই যাব 15,500কৈ। এইটো আপোনাৰ OnePlus 8ৰ লাইন আপ আছে, 880 পাই যাব, 8টো পাই যাব আপুনি মাত্ৰ 20,000 টকাত, কাৰ্ভ ডিছপ্লে হয়। আৰু 80 আপোনাৰ 12GB 256GB ষ্ট'ৰেজ, এইটো ছেম ৰেটতে কৰি দিম আপোনাক 20,000 টকাত। তো ৰেটবোৰ বহুত ডিছকাউণ্ট চলি আছে, সোনকালে আহক। এইটো OnePlus 60 আছে, এইটো 10,500, এইটো আপুনি পাই যাব মাত্ৰ 9,000 টকাত। গোটেইখিনি মোবাইলতে অফাৰ লাগি আছে, জল্দি আহক, কোনো মোবাইল ফিক্স কৰি ৰখা নাই, যিমান পাৰোঁ ইমান ডিছকাউণ্ট দি আছে। এইটো OnePlus 770 আছে, কিমান দি আছে? 15,000, এইটো আপুনি পাই যাব মাত্ৰ 13,000 টকাত। Oppo F17 Pro 10,500 দিয়া আছে, আপুনি 9,000 টকাত পাই যাব। এইবোৰ Realme GT হৈ গ'ল, আপোনাৰ যিমান আছে চব গেমিং ফোন হয়। এইবোৰ আপুনি আগতে 18,000 19,000কৈ বিক্ৰী কৰিছোঁ, এতিয়া আপুনি 16,000ৰ পৰা 17,000ৰ ওচৰত পাই যাব। এইবোৰ নতুনৰ দামো আপোনাৰ 30,000 32,000ৰ ওচৰত আছে। বাকী আপোনাক বক্সত থকা লাগিলে বক্সত থকা আপুনি চাব পাৰে, OnePlus 10T আছে, এইটো আপুনি 33,000ত পাই যাব, 36,000 মাৰা আছে। তো বহুত ডিছকাউণ্ট চলি আছে, যিমান পাৰে জল্দি আহক। এই মটৰলাৰ এটা মোবাইল আছে, Moto H, এইটোও 5G হয়, এইটো ভাল মোবাইল হয়, বহুত কেমেৰা কোৱালিটি বহুত ভাল হয়। এইটো আপুনি পাই যাব মাত্ৰ 14,500 টকাত। পিছত আপোনাৰ চেমচাঙৰ এইটো আছে, চেমচাঙৰ আপোনাৰ A33 5G, এইটো আপুনি পাই যাব মাত্ৰ 13,500 টকাত। চেমচাং আপোনাৰ S21 আছে 5G, এইটো পাই যাব আপুনি মাত্ৰ 23,000 টকাত, লগত বক্সো আছে। এতিয়ালৈকে চাওক, পিছৰ চিলটো খোলা হোৱা নাই। OnePlus 9RT আছে বক্সৰ লগত, এইটো আপুনি পাই যাব মাত্ৰ 22,000 টকা, 25,000 টকা মাৰা আছে। গোটেইখিনি মোবাইলত ডিছকাউণ্ট চলি আছে, তো আপোনালোকে একদম মিছ নকৰিব। আৰু মই আপোনালোকক অফাৰ দিওঁ, এইবোৰতো এণ্ড্ৰইড মোবাইল আছে বহুতখিনি, আপুনি চাব পাৰে। ওলালে অলপমান দিগদাৰ হয়, সেইকাৰণে ওলোৱা নাই। ইয়াতে 5G 4G মোবাইল চবখিনি মডেল মিক্স আছে। বলক এটা এটাকৈ মই আপোনাক মোবাইল দেখাই দিওঁ। এইটো Realme 8 5G হয়, 4GB ৰেম, 64GB ষ্ট'ৰেজ, এইটো নতুন দাম আপোনাৰ 17,000 আছে, এইটো আপুনি পাই যাব মাত্ৰ 9,500 টকাত। পিছত আপোনাৰ K20 Pro আছে, K20 Pro চাব পাৰে, এইটো এক টাইমত বহুত ডিমাণ্ডেড ফোন আছে। এইটো আপোনাৰ 10,000 দি আছে, এইটো আপুনি পাই যাব 8,500 টকাত। K20 Pro বেলেগ কালাৰো অপশ্যন এভেইলেবল আছে, আপুনি চাব পাৰে। এই Realme 7 হৈ গ'ল, Realme 7 আপোনাৰ 8,500 দি আছে, এইটো আপুনি 7,500 টকাত পাই যাব। 6GB ৰেম হয়, 64GB ষ্ট'ৰেজ হয়। Realme X3 Super Zoom আছে, এইটো চাব পাৰে আপুনি, জুমৰ কাৰণে এইটো মেইন।
এইটো আপোনাৰ দিয়া আছে 14000, এইটো আপুনি পাই যাব মাত্ৰ 13000 টকাত। এইবোৰ আপোনাৰ 5G হৈ গ'ল, 8GB RAM 128GB ষ্ট'ৰেজ, এইবোৰ আপুনি পাই যাব 12000 টকাকৈ, দুটা ছেমে হয়। পিছত আপোনাৰ Poco M2 Pro আছে, 4GB RAM 64GB ষ্ট'ৰেজ, কণ্ডিশ্যন চাই লওক এবাৰ, একদম ফ্ৰেছ হয়, এবাৰো ৰিপেয়াৰ হোৱা নাই। এইটো আপুনি পাই যাব মাত্ৰ 6500 টকাত। Redmi 9 আছে, 4GB RAM 64GB ষ্ট'ৰেজ, 5000 mAh বেটাৰী, কণ্ডিশ্যন এবাৰ চাই লওক, এটা স্ক্ৰেচ নাপাব। আৰু এইবোৰ গাইজ, এইবোৰ ৰিফাৰবিছ মোবাইল নহয়, কণ্ডিশ্যনে এনেকুৱা আছিল ইউজ কৰাৰ টাইমতে। তো এইটো আপুনি পাই যাব মাত্ৰ 5500 টকাত। Redmi Note 8 হ'ল, এইটো আপোনাৰ 6GB RAM 128GB ষ্ট'ৰেজ, এইটো পাই যাব আপুনি 6500 টকাত। ইয়াৰে যদি আপোনাক 4GB RAM লাগে তেনেহ'লে এইটো আপুনি পাই যাব মাত্ৰ 5500 টকাত। Note 7 Pro আছে, Note 7 Pro চাব পাৰে আপুনি, একদম ফ্ৰেছ কণ্ডিশ্যন হয়, এটা স্ক্ৰেচ নাপাব। এইবোৰ আপুনি পাই যাব মাত্ৰ 5500 টকাত। Redmi 9 Power আছে, 6GB RAM 128GB ষ্ট'ৰেজ, এইটো পাই যাব আপুনি 6500 টকাত। Redmi 10 Prime আছে, 4GB RAM 64GB ষ্ট'ৰেজ, এইটোৰ বেটাৰী বেকআপ বহুত ভাল হয়, আপুনি এইটো পাই যাব মাত্ৰ 7000 টকাত। এইবোৰ যিমানখিনি কৈ আছোঁ মই ৰিটেইলিং ৰেটে কৈ আছোঁ, আপোনালোকক যদি হ'লচেলিঙৰ কাৰণেও দৰকাৰ আছে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক, হ'লচেলো পাই যাব। মিনিমাম আপোনাক 10 পিচ ল'ব লাগিব। Redmi Note 8 Pro আপুনি চাব পাৰে, 6GB RAM 128GB ষ্ট'ৰেজ, এইবোৰ আপুনি পাই যাব মাত্ৰ 7000 টকাকৈ। আপোনাক যদি MI কম ৰেটত লাগে ফুল স্ক্ৰীণত Redmi 8 ল'ব পাৰে, এইটো আপুনি পাই যাব মাত্ৰ 4000 টকাত, 3GB RAM 32GB ষ্ট'ৰেজ। ইয়াতকৈও কম দামত লাগে যদি Redmi 7A চাব পাৰে, এইটো আপুনি পাই যাব মাত্ৰ 3200 টকাত। Redmi 6A বোৰ চাব পাৰে, 6A 2GB RAM 16GB ষ্ট'ৰেজ, এইবোৰ পাই যাব আপুনি 3500 টকাত। Lenovo টেবলেটো আছে, এইটো চাব পাৰে আপুনি, 10 ইঞ্চ হয়, এইটো আপুনি পাই যাব মাত্ৰ 4000 টকাত। এই নকিয়াৰ মোবাইল আপোনাৰ 4GB RAM 64GB ষ্ট'ৰেজ হয়, আপোনাৰ যদি একদম কমত লাগে বাজেটত, এইটো আপুনি মাত্ৰ পাই যাব 4200 টকাত, 4GB RAM 4200। এইটো আপোনাৰ নকিয়াৰে হৈ গ'ল, এইবোৰ অলপমান ভাল কোৱালিটি হয়, আপুনি এইটো চাব পাৰে। এইবোৰ যিমান আছে চব নতুন মডেলত এনেকুৱা টাইপ কেমেৰা থাকে। এইটো আপোনাৰ 4GB RAM 64GB ষ্ট'ৰেজ হয়, এইটো আপুনি পাই যাব মাত্ৰ 6000 টকাত। অপ'ৰ এইবোৰ চাব পাৰে, কম ৰেটৰ মোবাইল হয়, গোটেইখিনি মোবাইল কভাৰ আপ কৰাটো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। এইবোৰ পাই যাব আপুনি 3GB RAM 32GB ষ্ট'ৰেজ, এইবোৰ পাই যাব 4700 টকাকৈ। আৰু 4GB RAM 64GB লাগে, এইটো পাই যাব আপুনি মাত্ৰ 5500 টকাত। তো যিমানখিনি পাৰোঁ মডেল কভাৰ আপ কৰি আছোঁ, আৰু যোনবোৰ কৰা নাই আপোনালোকে আহি কেনে ষ্ট'ৰত ভিজিট কৰি কেনে চাব পাৰে মডেলবোৰ। এইবোৰ মটৰলাৰ হৈ গ'ল, Moto G82 5G হয়, এইটো আপুনি পাই যাব 12500 টকাত। H20 Pro 5G হয়, এইটো আপোনাৰ চাই লওক, ছুপাৰ জুম হয়, এবাৰ কেমেৰাটো চাই লওক, ঠিক আছে, 108 মেগাপিক্সেল হয়, এইটো পাই যাব আপুনি মাত্ৰ 17500 টকাত। দুটাই মোবাইল আপোনাৰ 5G হয়, আৰু মটৰলাৰ যদি আপোনাৰ 4G মোবাইল লাগে 4G পাই যাব। এইবোৰ চাব পাৰে মটৰলাৰ 4G, এইটো আপুনি পাই যাব G30, এইটো পাই যাব 5500 টকাত, এইটো পাই যাব আপুনি 6000 টকাত। বাকী আৰু কম ৰেঞ্জৰো মোবাইল আছে ৰেডমিৰ, ইয়াতে ডয়াৰতো আছে, গোটেইখিনি দেখুৱা পচিবল নহয়। Redmi 9A চাব পাৰে, 3GB RAM 4500 পাই যাব, আৰু এইটোৰে যদি 2GB RAM লাগে আপুনি 4000 টকাকৈ পাই যাব। ইয়াতেও আছে Redmi Note 7S আছে, এইবোৰ 3GB আছে, 4GB আছে, Note 7 Pro আছে। Note 7 Pro ৰেটটো কৈছোঁ, Note 7S আপুনি পাই যাব মাত্ৰ 5000 টকাত, 4GB RAM। আৰু যদি ইয়াৰে যদি আপুনি 3GB RAM লয়, আপুনি কণ্ডিশ্যন এবাৰ চাই লওক, 3GB ৰেমটো পাই যাব মাত্ৰ 4500 টকাত। আৰু Note 7 Pro এনেকুৱা নহয়, 1 পিচ আছে, ইয়াতে আপুনি চাব পাৰে, কমচে কম আমাৰ তাত 22 পিচমান আছে, 50 পিচ অনা আছিল, গোটেইখিনি চেল হৈ গ'ল, 22 পিচ আছে। আৰু এনেকুৱা নহয় স্ক্ৰেচ আছে, গোটেইখিনি আপুনি চাওক, চব অৰিজিনেল ডিছপ্লে, এবাৰো ৰিপেয়াৰ হোৱা নাই, এবাৰো ৰিফাৰবিছ হোৱা নাই, গোটেইকেইটা অৰিজিনেল হয়, একো ৰিপেয়াৰ হোৱা নাই। তো কাৰোবাক হ'লচেলিঙৰ কাৰণে লাগে যদি হ'লচেলিঙৰ কাৰণেও ল'ব পাৰে। আৰু Note 7 Pro 6 128GB ষ্ট'ৰেজো আহে, এইটো আপুনি পাই যাব মাত্ৰ 6000 টকাত। তো ইয়াতে আপোনাৰ বক্সত থকা মোবাইল কিমানখিনি আছে, এইবোৰ ৰেডমি, এইবোৰ আপুনি পাই যাব, আগতে 3500কৈ বিক্ৰী কৰিছে, এতিয়া মাত্ৰ 3000 টকাত এইবোৰ পাই যাব।
ইয়াতে বক্সত থকা আপোনাৰ 5G মোবাইল আছে পোকো M4 5G 4GB RAM, এইটো 8,500 টকাত পাই যাব। পোকো M4 Pro, এইবোৰ পোকৰ ভিতৰত সবতছে ভাল মোবাইল যদি ক'ব গ'লে এতিয়া এমোলেড ডিসপ্লে এইটো হয়। 6GB RAM 64GB ষ্ট'ৰেজ, এইটো পাই যাব মাত্ৰ আপুনি 8,500 টকাত। লগত ৱাৰেণ্টিয়ে পাই যাব 3 মাহত। এইবোৰ OnePlus Nord চাব পাৰে আপোনালোকে, বক্স থকা হয়। এটা ব্লেক কালাৰ আছে আৰু এটা ব্লু কালাৰ আছে। এইবোৰ কণ্ডিশ্যনটো চাই লওক আপুনি একদম। 5G মোবাইল হয়, এইটো পাই যাব আপুনি মাত্ৰ 12,000 টকাত। OnePlusৰ কম ৰেটৰ মোবাইল লাগে যদি OnePlus 5 চাব পাৰে। 8GB RAM হয়, 128GB ষ্ট'ৰেজ হয়, এইটো পাই যাব মাত্ৰ 6,000 টকাত। এইবোৰ অফাৰ ৰেটত দি আছে একদম, জল্দি জল্দি আহক। আৰু আপোনালোকক যদি লেপটপ লাগে লেপটপো পাই যাব। ইয়াতেতো বৰ্তমান বহুত অনা হৈছিল, চেল হৈ গ'ল, ইয়াতে দুটা আছে। আৰু ইয়াতে আপোনাৰ চাব পাৰে, ইয়াতেও গোটেইখিনি আপোনাৰ প্ৰ' চিৰিজ আছে, একদম প্ৰিমিয়াম ছেগমেণ্ট হয়। কিয় এইবোৰত লাইট গ্ল' কৰা নাই, যিমানকেইটাত লাইট গ্ল' কৰা নাই এইবোৰ নিউ মডেল হয়। আপোনাৰ Type-C মানে আপুনি মোবাইলৰ চাৰ্জাৰ দিও চাৰ্জ দিব পাৰিব। গোটেইখিনি যিমানো লেপটপ আছে চব 40,000 ওপৰৰ ৰেঞ্জে আছে। যিহেতু আপুনি চাব পাৰে 40,000 হৈ গ'ল, 50,000 হৈ গ'ল, তাৰ ওপৰততো চাওক 58,000 হৈ গ'ল, এইটো হৈ গ'ল আপোনাৰ 44,000। মানে যিমানখিনি আছে চব দামী মডেল হয়, কিন্তু টেনশ্যন ল'বৰ দৰকাৰ নাই। আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম ফ'ল' কৰি আহক, যিমানো লেপটপৰ ৰেট দিয়া আছে চবকেইটা লেপটপত আপোনাক যিমান পাৰোঁ ইমান ডিছকাউণ্ট দিম। 5,000 10,000 যিমান পাৰোঁ গোটেইখিনি ডিছকাউণ্ট দিম। তো আশা কৰোঁ আপোনালোকে গোটেইখিনি লাষ্টলৈকে ভিডিঅ' চাইছে, মোবাইলটোৰ যিমান পাৰোঁ আমি ইনফৰমেশ্যন দিছোঁ, কি কি মডেল আমাৰ তাত আছে, কি ৰেট আছে। আৰু যদি ডিছকাউণ্ট লাগে আপোনালোকে ষ্ট'ৰ ভিজিট কৰক ফিজিকেলি। আৰু হয় আমাক কণ্টেক্ট কৰাৰ চেষ্টা কৰিব ৰাতিপুৱা 10:30টাৰ পৰা ৰাতি 9টালৈকে। তাৰ আগত ফোন নকৰিব, আমি কল উঠাব নোৱাৰিম। তাৰ পিছত কল কৰিলেও আমি কল উঠাব নোৱাৰিম, ঠিক আছে। আৰু যদি আপোনালোকে গুৱাহাটীৰে হয় তো আমাৰ দোকান মানডে টু ছানডে এনি টাইম, মানডে টু পুৰা ছানডে এনি টাইম খোলা থাকে। তো আপোনাৰ যিকোনো টাইমত আহি কেনে দোকানত মোবাইল লৈ গ'লে হ'ল। তো ইমানে, থেংক ইউ।